ৰাতিপুৱাই দৌৰিবলৈ আহিলোঁ। ইয়াতে নাওখন দেখি বহুত বেছি ভাল লাগিলে। ইয়াতে মই কলগেট এটা লৈ ল'লোঁ, কলগেটটো লৈ কিনে ব্ৰাছ কৰিলোঁ আৰু ইয়াতে মই মিঠা অলপ লৈ ল'লোঁ দাদাৰ ছোৱালীজনীৰ কাৰণে। ইয়াতে প্ৰেছ হৈ কিনে মই খালোঁ লাল চাহ আৰু এই ভাইয়ে মোৰ ভিডিঅ' চাই আছিলে। থেংক ইউ এই ভাইক ভিডিঅ' চোৱাৰ কাৰণে। আৰু ইয়াতে আজি মই স্পেচিয়েল চাহ খালোঁ। স্পেচিয়েল চাহ বোলে 15 টকা বোলে আৰু লাল চাহ 5 টকা। আৰু ইয়াতে মই ঘৰলৈ বুলি গুচি গ'লোঁ। ঘৰত আহি পাই ভাত খালোঁ। দিল্লীত আকৌ ৰাতিপুৱা ভাত খাবলৈ নাপাওঁগৈ আৰু ইয়াতে দেখি পালোঁ মোৰ দাদাৰ ছোৱালীজনী আৰু মই মিঠাইকেইটা দি দিলোঁ আৰু ইয়াতে মই বৰ্তনবোৰ ধুই দিলোঁ। বৰ্তন ধোৱাৰ পিছত যিহেতু মই আজি টাইকোৱাণ্ডোৰ ড্ৰেছবোৰ ধুবলৈ যাম আৰু মই নিজৰ নদী লৈ বুলি আহিলোঁ। নিজৰ নদী নহয় গাইছ, চৰি আমাৰ গাঁওখনৰ নদীখনলৈ। তো টাইকোৱাণ্ডো ড্ৰেছবোৰ ধুই মেলি তো মই ইয়াতে উকুৱাই দিলোঁ আৰু ইয়াতে দেখা পালোঁ যে মোৰ পাপায়ে আজি অকলে কাম কৰি আছিলে। চ' মই পাপাকো হেল্প কৰিব নোৱাৰিলোঁ আৰু মই বাহিৰে গুচি গ'লোঁ গা ধুবলৈ আৰু ইয়াতে নতুন ৰেষ্টুৰেণ্ট এখন অপেনিং হৈছে, তাতে খাবলৈ বুলি গ'লোঁ। ইয়াতে দেখা পালোঁ যে ম'ম'বোৰ বহুত বেছি সৰু প্ৰাইচটোতো একেই, দিল্লীত 12 পিচ, এইটোতো 5 টকা, খালি সৰু। আৰু ইয়াতে আহিলোঁ আকৌ হোটেলত চাহ খাবলৈ। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভাল পালে ছাবস্ক্ৰাইব